স্নাতকোত্তৰ ছাত্ৰকেইটা সভাৰ সভাপতি পদত জয়ী হ'ল গুঞ্জন ডেকা। সাধাৰণ সম্পাদক পদত জয়ী প্ৰবলজ্যোতি শৰ্মা। দুয়োগৰাকী ছাত্ৰ নেতা এবিভিপিৰ সমৰ্থিত প্ৰাৰ্থী আছিল। আনহাতে উপ সভাপতিৰ পদত জয়ী হৈছে সিদ্ধাৰ্থ শংকৰ হাজৰিকা। সহকাৰী সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হৈছে বাৰ্বী গগৈ। দুয়োগৰাকী ছাত্ৰ নেতা আছুৰ সমৰ্থিত প্ৰাৰ্থী। উল্লেখযোগ্য যে আজি ফলাফলক কেন্দ্ৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত সৃষ্টি হ'ল নিৰ্বাচন কেন্দ্ৰিক তীব্ৰ সংঘাত। নিৰ্বাচনৰ ভোট গণনাৰ সময়তেই উত্তপ্ত হৈ পৰে বিশ্ববিদ্যালয়ৰ চৌহদ। আছু আৰু এবিভিপিৰ সমৰ্থকৰ মাজত এটা সময়ত প্ৰচণ্ড মাৰপিট লাগে। ছাত্ৰ সংগঠনৰ দুটা গোটৰ সংঘাতক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয়ৰ চৌহদ উত্তপ্ত হৈ পৰে। টেলিভিছনৰ স্ক্ৰীণত সেই দৃশ্য।